মেৰাপানীত অসমীয়া ভাষাক চৰম অপমান ONGCৰ বিষয়াৰ অসমীয়া ভাষাত লিখা অভিযোগ পত্ৰ প্ৰত্যাখ্যান কৰি ধমকি সুধালে চলংপথাৰ তৈলখাদৰ সংস্থাপন মেনেজাৰে মেৰাপানী চলংপথত তৈলখাদ নিৰ্মাণৰ ফলত স্থানীয় কেইবাজনো কৃষকৰ কৃষিভূমি অনিষ্ট কৰাৰ লগতে বহু কৃষিভূমি পানীত ডুব গৈ থকাৰ ফলত কৃষকসকল দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাতে সংস্থাপন মেনেজাৰক এখন লিখিত অভিযোগ দাখিল কৰিছিল অভিযোগ পত্ৰ অসমীয়া ভাষাত লিখাৰ বাবে সংস্থাপন মেনেজাৰ কৃষক কেইজনক বিভিন্ন ধৰণে গালিগালাজ কৰে উল্লেখযোগ্য যে মেনেজাৰজনৰ এনে কাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ইয়াৰ পাছতে অসমীয়া ভাষাটোক লৈ অপমানসূচক মন্তব্য দিয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে কৃষকসকলৰ কৃষিভূমি কৃষি উপযুক্ত কৰি দিবলৈ দাবী জনায় অন্যথা ONGCৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চলংপথাৰস্থিত ONGC তৈলখাদ এই তৈলখাদত কিছুমান খেতিয়কৰ খেতি মাটিৰ বেছিকৈ পানী হৈ তৈলখাদটোৰ পৰা হৈছে বুলি আমি গম পাইছোঁ আমি নিজে চাইছোঁহি আহি পেলাই আৰু যিখিনি ভুক্তভোগী ব্যক্তি বা খেতিয়ক তেখেতসকলে যেতিয়া অসমীয়াত এপ্লিকেশ্যন লিখি তাক দিবলৈ গৈছে তেতিয়া অসমীয়া ভাষাৰ ভেলু নাইকিয়া বুলি কোৱা আমি গম পাইছোঁ আমি এইজন বিষয়া কিবা ভেল্লুস্বামী হওক বা তেল্লুস্বামী হওক আমাৰ দৰকাৰ নাই তাৰ প্ৰথম কথা হ'ল অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ যে তেওঁ অসমীয়া ভাষাক অপমান কৰাৰ কাৰণে তেওঁ ক্ষমা খুজিব লাগিব ৰাজহুৱাভাৱে আৰু যদি ক্ষমা নোখোজে তেতিয়া অনাগত দিনত ONGCয়ে তেওঁৰ কাৰ্যৰ কাৰণে ONGCয়ে কিন্তু ভুক্তভোগী হ'ব লাগিব কৃষকে তাৰ ব্যৱস্থা কৰি দিব লাগিছিল ONGCয়ে আৰু সেই ONGCয়ে নকৰাৰ কাৰণে সেই স্থানীয় কৃষকসকলে কৃষককেইজনে অসমীয়াত এখন দৰখাস্ত দিছিলেগৈ মেনেজাৰক আৰু দৰখাস্ত দিয়াৰ পিছত মেনেজাৰে তাৰ যিজন অফিচাৰ আছে ONGCয়ে অফিচাৰজনে অসমীয়াত দৰখাস্তখন ইয়াত নহ'ব বুলি কৈ দৰখাস্তখন দলিয়াই দিলে অসমীয়াত দৰখাস্ত অসমীয়াত লিখা দৰখাস্ত ইয়াত নচলিব বুলি কৈছে অসমীয়া ভাষা ইয়াত নচলিব বুলি কৈছে এনেকুৱা অপমানজনক অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাক অপমান কৰা এনেকুৱা কাৰ্যক আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ ONGCক যে অসমত যদি কাম কৰিব বিচাৰিছে অসমত যদি থাকি কাম কৰিব বিচাৰিছে তেওঁলোকে ONGC কাম কৰিব বিচাৰিছে অসমীয়া ভাষাক সন্মান জনাবলৈ শিকক ONGCৰ যিটো পানী এতিয়া পথাৰত খেতি কৰিব পৰা নাই তো এতিয়া কঠীয়াও পাৰিব পৰা নাই তেনেকুৱা পানী পূৰা বৰি গৈছে তো সেইটোৰ বিষয়ে কাগজ আজি 25 তাৰিখত দিবলৈ গৈছিলোঁ তাত অসমীয়া ভাষাত মানে লিখাৰ কাৰণে সিহঁতি গ্ৰহণ নাই কৰা কৈছে এইটো অসমীয়াত এইটো ভেলু নাই বুলি কৈছে সেইটো মই একো বুজি পোৱা নাই কেনেকুৱা মই এইটো কৰিলে পঠিয়াম এনেকৈ কৈছে তেতিয়া আমি কৈছোঁ অসমীয়া ভাষাত নাজানিলে জানো কোনোবাই বেলেগ এজনৰ পৰা বুজি লওক আৰু পানীৰ কোনো ডিষ্টাৰ্ব নাছিলে অসুবিধা নাছিলে আৰু এতিয়া বৰ্তমান এই ৰিগটো ৱাল কৰি দিয়াৰ পাছৰ পৰা আমাৰ সম্পূৰ্ণ তাৰমানে পানীৰে বুৰি আছে আৰু খেতিপথাৰৰ লগতে আমাৰ ঘৰ বাৰীও আছে সেই ঘৰ বাৰীৰ কিছুমান যাৱতীয় আপোনাৰ গছ গছনি মূল্যৱান গছ গছনিখিনি নষ্ট হৈছে আৰু আমি এই বিষয় লৈ প্ৰথমে আমি ONGCৰ যিজন কৰ্তৃপক্ষ তেখেতক আমি এখন 6 তাৰিখে এখন এপ্লিকেশ্যন দিছিলোঁ আৰু সেই এপ্লিকেশ্যন দিয়াৰ পাছত প্ৰায় 15-20 দিনৰ পাছত আমি সেইটোৰ তদন্ত ল'বলৈ গ'লোঁ তেতিয়া তেখেতৰ পৰা আমি কিছুমান কথা গম পালোঁ যে তেখেতসকলে মানে উভতাই আমাক মানে অলপ কিবা এটা ভাষাত কথাবিলাক কৈছে যে আমি ৱালৰ বাহিৰৰ বিষয়বিলাক আমি একো নাজানো গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নিউজ 24 অসম।